হেল্ল' দোস্ত, আজি বনাম পৰঠা। মই প্ৰথম 2 চামুচ ময়দা লৈ লৈছোঁ, কাৰণ টিফিনত দিবলৈ একো নাছিলে, পৰঠা বনাই দিলোঁ। 2 চামুচ ময়দা মই এড কৰি দিছোঁ। এড কৰাৰ পিছত ইয়াত এতিয়া কি এড কৰিম জানেনে? আন্দা এটা, মানে লোকেল যিটো ডিম আছে, মুৰ্গী ডিম এটা এড কৰি দিব। মই ডিম কৰি দিছোঁ। ডিমটো এড কৰাৰ পিছত ইয়াত কি কৰিব, ধুনীয়াকৈ সানি ল'ব। খানাৰ আগত অকণমান ইয়াত নিমখ দিব। অকণমান যদি মিঠা খায় তেতিয়াহ'লে অকণমান চেনি দি দিব। দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি দিব। অকণ কুহুমীয়া হালকা গৰম পানী দি ধুনীয়াকৈ মাৰি ল'ব। কাৰণ যদি ডিম দিয়ে তেতিয়াহ'লে বেলেগ স্কোৱাছ চ'ডা হওক, বেকিং পাউডাৰ হওক, একো দিব নালাগে। মই প্ৰথম মিলাই ল'লোঁ, আৰু মিলাই লোৱাৰ পিছত এতিয়া গৰম পানী দি ধুনীয়াকৈ মই টাইটকৈ মাৰি ল'ম। সদায় এটা বস্তু খাই খাই তাৰ আমনি লাগি যায়, তো সেই গতিকে মই আজি পৰঠা এটা বনাই দিছোঁ। আৰু পৰঠাটো কি, টমেট' চচৰ লগতহে খাব, বোলে চব্জিৰ লগত নাখায়। অকণমান যদি ঢিলা হৈ গৈছে তেতিয়াহ'লে অকণমান শুকান ময়দা দি পেলাই টাইটকৈ মাৰি ল'ব। কম বস্তুটো জোখটো কম পায়, অকণমান ঢিলা হৈ গ'ল। মই ইয়াত অকণমান ময়দা দি পেলাই ধুনীয়াকৈ টাইটকৈ মাৰি ল'ম। মই মাৰি ৰেডি কৰি ল'লোঁ। এতিয়া 2 মিনিট 3 মিনিটৰ সময়ৰ কাৰণে মই ঢাকি পেলাই থৈ দিম। আৰু ঢাকি থোৱাৰ পিছত এতিয়া কি কৰিম, মই ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে? এতিয়া ইয়াত 2টা পৰঠা বনাম। এটা সি স্কুললৈ লৈ যাব আৰু এটা মাকে খাব। মই নাখাওঁ, কাৰণ মই ৰাতিপুৱা ৰেডি কৰি থৈ ডিউটিলৈ গুচি আহোঁ। এতিয়া অলপ অলপ ঢিলা হৈ আছে। যেতিয়া ঢিলা হৈ থাকে তেতিয়া বেলনা মাৰি যদি লাগি ধৰে তেতিয়াহ'লে অকণমান ৰিফাইন অইল এড কৰি দিব। অকণমান ৰিফাইন অইল দি দিব। চাওক ঢিলা হৈ আছে দেখিছেনে? মানে অকণমান পানীটো বেছি পৰি গ'ল। এতিয়া মই অকণমান শুকান ময়দা দি দিলোঁ। শুকান ময়দা দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ বেলি ল'ম। ইয়াত প্ৰেছ কেইবাটাও আছে, মই যিটো এটা প্ৰেছ সেই প্ৰেছটো দেখাই দিম। প্লেইন প্ৰেছ এটা মই দেখাই দিম। তেনেধৰণে প্ৰেছ কৰি পেলাই ধুনীয়াকৈ পৰঠা বনাই পেলাই খাব পাৰিব। অলপ পাতলা বেলিব দেই, মোটা নেবেলিব। এনেও পৰঠাটো ফুলি যায়, তো অলপ পাতলা বেলিব। পাতলা বেলিলে কি হয়, ধুনীয়াকৈ ভিতৰলৈকে ফ্ৰাই হ'ব। মই বেলি ৰেডি কৰি দিলোঁ। এতিয়া মই এনেকৈ প্ৰেছ দিম। এইটো চাওক বুজিছে? এটা উঠাব, এটা তললৈ পেলাই দিব, আৰু এটা উঠাব, এটা তললৈ পেলাই দিব। এনেকৈ লাচ্ছা পৰঠা বনায়। আৰু এটা প্ৰেছ আছে, কেইবাটাও প্ৰেছ আছে পৰঠা, মই দেখাম বাৰু আপোনালোকক। বাছ ৰেডি হৈ গ'ল। এতিয়া 2-3 মিনিটৰ সময়ৰ কাৰণে ৰাখি দিব লাগে। লগত লগত মাৰিব নোৱাৰিব, 2-3 মিনিট সময় ৰাখি দিব। এইটো বেলি মই ৰেডি কৰি ল'লোঁ। এইটো মই প্ৰেছটো দি ৰেডি কৰি ল'লোঁ। আৰু এনেধৰণে ৰেচিপিবিলাক ধুনীয়াকৈ বনাই ঘৰতে খাব পাৰিব। ৰেচিপিবিলাক কেনেকুৱা হয় কমেণ্টত জনাবচোন আপোনালোকে। ভাল হৈছে নে বেয়া হৈছে, বনাব পাৰিছোঁ নে নাই পৰা। আৰু এতিয়া ধুনীয়াকৈ মই 2-3 মিনিটৰ সময় পিছত এতিয়া ধুনীয়াকৈ মই বেলিম, আৰু বেলাৰ পিছত এক ধুনীয়াকৈ ফ্ৰাই কৰিম। অলপ ৰিফাইন অইল লগাই ল'ব। যদি লাগি যায় বেলনা মাৰিত, তেল অকণ লগাই ল'লে তেতিয়া বেলনা মাৰিত লাগি নাযায়। আৰু বেছি পাতলা নকৰোঁ, অকণ মোটাই বনাই দিম। কাৰণ বেছি ডাঙৰকৈ বনাই দিলে সি আকৌ ভাবিব ইমান ডাঙৰকৈ বনাই দিছেনে, তো সেই গতিকে অকণমান মোটাকৈ বেলি দিম। আৰু এইফালে টাৱা বহাই দিছোঁ। টাৱাত মই ধুনীয়াকৈ পৰঠাটো এড কৰি দিম। আৰু পৰঠাটো মই বাটাৰ দি ফ্ৰাই কৰিম। আৰু বাটাৰ দি পৰঠাটো ফ্ৰাই কৰিলে কি হয় জানেনে? নৰম হৈ থাকিব, আৰু খাবলৈও এটা টেষ্ট হয়। মই এতিয়া বাটাৰ অলপ অলপকৈ ওপৰত লগাই দিছোঁ। আমি এনেকৈ সুবিধা নাপালে জানে, আমি পানী ঢালা ভাত খাই খাই স্কুল গৈছিলোঁ। এতিয়া পোৱালিকো পানী ঢালা ভাত খাব কওকচোন বাৰু। এনেকৈ ৰেচিপি সদায় বনাই দিবলগীয়া হয় তাৰ কাৰণে। ৰাতি ক'ব দেই, তাৰ টিফিনত কি বনাই দিব, ৰাতিয়ে ক'ব কি খাব। আৰু মই বনাই দিওঁ দেই, তাৰ ৰেচিপি যিমান আছে, তাৰ নাস্তা ৰেচিপি চব মই বনাই দিওঁ। কাৰণ মাকৰ সময় নাথাকে, ঘৰৰ চাফা কৰা, ঘৰৰ কাম জানে কিমান কাম থাকে। তাৰ মাজতে মই ৰেচিপিবিলাক বনাই বনাই তাক দিওঁ, আৰু আপোনালোকৰ মাজলৈও মই যিমান পাৰোঁ ৰেচিপিবিলাক দি থাকোঁ। ধুনীয়াকৈ মই
বাটাৰ দি ফ্ৰাই কৰি লৈছোঁ আৰু ধুনীয়াকৈ ফ্ৰাই কৰিব ছাইডত কেঁচা থাকে ছাইডটো দবাই ফ্ৰাই কৰি ল'ব এনেকৈ ধুনীয়াকৈ হেঁচি পেলাই পৰঠাটো হেঁচি দিব হেঁচি দিলে কি হয় ছাইডবিলাক ধুনীয়াকৈ ফ্ৰাই হৈ যাব আৰু ধুনীয়াকৈ কালাৰ আহিছে চাওক দেখিছেনে ধুনীয়াকৈ পৰঠাটো কি হয় ডিমটো দিলে কালাৰটো চাবলৈ সুন্দৰ হয় আৰু খাবলৈও টেষ্ট এটা হয় ডিম নিজে নাখায় নোখোৱাবিলাকে তেতিয়াহ'লে তেওঁলোকে অকণ বেকিং পাউডাৰ বা চ'ডা দিব লাগিব মাৰোঁতে পৰঠা ৰেডি হৈ গৈছে দেখিছে ধুনীয়াকৈ মই চবফালে সমানে ফ্ৰাই কৰিছোঁ এনেধৰণে গোটেই পৰঠাটো সমানে ফ্ৰাই কৰিলোঁ পাঁচটো ৰেডি হৈ গ'ল আৰু এইফালে মই বনাই ৰেডি কৰি দিলোঁ এতিয়া হাতে এনেকৈ মাৰি দিব আৰু এনেকৈ হাতে মাৰি দিলে কি হয় জানে পৰঠাটো টাইট নহয় নৰম হৈ থাকিব নহ'লে পৰঠাটো টাইট হৈ যাব দেই এতিয়া মই এটা টিফিনত ভৰাই দিম আৰু এটা মাকে খাব চব ৰেডি হৈ গ'ল আৰু এইফালে মই টিফিনত তাক ধুনীয়াকৈ দিছোঁ বাছ আৰু ইয়াত কিনাত মই টমেট' চচ দিম দেই সি টমেট' চচ খাই খুব ভাল পায় অলপ টমেট' চচ দিছোঁ লগাই সি পৰঠাৰ লগত খাব আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো ক'ৰ পৰা চাইছে কমেণ্ট কৰিব চ' আজিলৈ ইমানটো সামৰণি মাৰিছোঁ জয় আই অসম